নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম আৰু ই কক্ষাৰ এই ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আমি আজি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ পাঠটিৰ পাৰ্ট 6 আগৰ ক্লাছত আমি গ্ৰাফ আঁকিছিলো জোৰ দুটা ৰৈখিক সমীকৰণৰ জোৰৰ হয়নে নহয় তাৰ পৰা আমি বেলেগ বেলেগ ধৰণৰ ইন্টাৰপ্ৰিটেশন কৰিছিলো কেনেকুৱা হ'ব তাৰ সমাধান থাকিব নে নাথাকে হয়নে আজিও আমি অনুশীলনী ইয়াৰ 3.2 টো আৰম্ভ কৰো 3.2 এক নম্বৰ প্ৰশ্নটো চোৱা আমাৰ কি আছে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা তোমাক এটা আখৰ অংক দিছে ইয়াক আমাৰ কি কৈছে ৰৈখিক সমীকৰণৰ জোৰ এই আখৰ অংকটোৰ পৰা আমি এটা কি কৰিম সমীকৰণ বনাম ৰৈখিক সমীকৰণ এতিয়া তাত চোৱা প্ৰশ্নটো আমি পঢ়ি চাও এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা কি উলিয়াবলৈ দিছে তোমাৰ ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ দিছে মুঠতে কেজনে জয়েন কৰিছিলে 10 জনে আৰু এটা কন্ডিশন তোমাক কি দিছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তাৰ মানে কাৰ সংখ্যাটো বেছি হ'ব ছাত্ৰীৰ সংখ্যাটো লৰাৰ যিমান পাবা তাতকৈ কিমান বেছি 4 বেছি গতিকে আমাক যিকিটা বস্তু উলিয়াবলৈ দিছে সেইকিটা আমি কি ধৰি লম দুটা চলক x আৰু y ধৰি লম আহা কৰো সমাধান ইটো পেজত কৰো ন এটা বেলেগ এটা পেজ লৈ লম সমাধান আৰু ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'ব y প্ৰথম শৰ্ত মতে কিমানজন ছাত্ৰ ছাত্ৰী মনত আছে নে 10 জন সো 10 জন দশম শ্ৰেণীৰ 10 জন তাৰ মানে x আৰু y যোগ কৰিলে তুমি কিমান পাবা বুজিছা নে এটো ইয়াক মই একেবাৰে y টো ইন টাৰ্মছ অফ x লিখি লওঁ 10 - x এটো মই কি দিলো 1 নম্বৰ দিছো হৈছে দ্বিতীয় শৰ্ত মতে সো সেকেন্ড কন্ডিশনটো কি দিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি ছাত্ৰীৰ সংখ্যা কাটকে 4 বেছি ছাত্ৰৰ সংখ্যাতকে আৰু ছাত্ৰীৰ সংখ্যা মই কিমান ধৰিছো y বুলি ধৰিছো হয়নে ছাত্ৰীৰ সংখ্যা মই ধৰিছো y ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যা অৰ্থাৎ x তকৈ কিমান বেছি 4 বেছি এটোক মই কিমান দিলো নম্বৰ 2 এতিয়া 1 আৰু 2 আমি কাৰণ আমি x আৰু y বেলেগ বেলেগ ভ্যালু ল আহা একৰ বাবে প্ৰথমতে x টো যদি মই x কিমান ল 2x = 6 x 3 লওঁ x যদি মই 3 লওঁ y কিমান আহিব 7 প্ৰথমটো কাৰণে হৈছে তাৰ পিছতে মই x যদি 5 লওঁ y কিমান আহিব 5 দুইটোৰ কাৰণে কৰো দুইৰ বাবে আকৌ ভ্যালু বহুৱা x আৰু y x টো যদি মই 2 লওঁ y টো কিমান আহিব 6 হয়নে নহয় এটো 2 দিলে এটো কিমান y কিমান হৈ যাব 6 x টো যদি মই 3 লওঁ x 3 ললে y কিমান আহিব 7 হৈছে আমি পালো একিটা পয়েন্ট একিটা আমি এতিয়া কোড প্লট কৰিম গ্ৰাফত প্লট কৰিম কি পালো 3 7
সেকেন্ডটো 5 5 ন 1 নম্বৰটোৰ কাৰণে 2 নম্বৰটোৰ কাৰণে 2 6 3 7 2 6 3 7 হৈছে প্ৰথমটোৰ কাৰণে প্লট কৰো 3 7 3 ওপৰলৈ গৈ থাকা ক'ত পালা 7 এটো হয় না নহয় 7 মানে এটো বিন্দু আমাৰ কিমান আহিব 3 7 হল নেক্সট 5 5 x2 5 y2 5 গৈ থাকা ক'ত আহিলে এটো 5 এটো হয় না তো 5 5 এতিয়া আমি কি কৰিম বিন্দু দুটা জয়েন কৰিম হৈছে এটা পিছৰটো কাৰণে 2 6 এটো 2 ওপৰলৈ যোৱা 6 এটো বিন্দু নেক্সট বিন্দুটো হল এটো পালো আমি 2 6 হয় না আৰু এটো বিন্দু হল তোমাৰ 3 7 3 7 তাৰ মানে এডাল লাইনৰ ওপৰতে এতিয়া আমি দুইটা বিন্দু লগ লগাও আহা হৈছে দুইটা লেখা ক'ত কাটিছে 3 আৰু 7 তাৰ মানে এইটো বিন্দু দুইটা লেখা কাটিছে তাৰ মানে 3 আৰু 7 টো দুইটা লেখাৰ কাৰণে কি এটা সমাধান আৰু যেটো অদ্বিতীয় এতিয়া সো আমাৰ হেতুক আমি লিখিম আমাক কি উলিয়াবলৈ দিছিল কি উলিয়াবলৈ দিছিল মনত আছে না ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰ কিমান জন আৰু ছাত্ৰী কিমান গৰাকী আমি ছাত্ৰ কি বুলি ধৰিছিলো x বুলি আৰু ছাত্ৰীৰ সংখ্যা কি বুলি ধৰিছিলো y বুলি এতেকে দুইটা সমীকৰণৰ লেখে 3 7 বিন্দুত কি কৰে কাটে হৈছে এটো x এটো y হয় না নহয় x y অৰ্ডাৰ পেয়াৰ এতেকে x = 3 আৰু y = কিমান 7 অৰ্থাৎ ছাত্ৰৰ সংখ্যা 3 জন আৰু ছাত্ৰীৰ সংখ্যা কেজন 7 জনী ছাত্ৰীৰ সংখ্যা 7 জনী আৰু আমি তাত কন্ডিশনটা পঢ়িছিলো নে ছাত্ৰৰ সংখ্যাতকৈ ছাত্ৰীৰ সংখ্যা কেইগৰাকী বেছি কেইজন বেছি 4 বেছি হয় না 4 3 লগত 4 বেছি কৰিলে কিমান আহিব 4 যোগ কৰিলে 7 আহিব হৈছে বুজি পাইছা নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 টো চাবা এটো পঢ়ি চাও আমি 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিওৱা কাৰ দাম উলিয়াবলৈ দিছে এডাল পেন্সিলৰ দাম আৰু এটা পেনৰ দাম গতিকে আমি পেন্সিলৰ দাম আৰু পেনৰ দামটো কি ধৰি লম এটা x ধৰিম আৰু এটা কি ধৰিম y ধৰিম আহা কৰো সমাধান আৰু পেন্সিলৰ দাম মই ধৰিলো x টকা হৈছে আৰু এটা পেনৰ দাম y টকা
আমাৰ প্ৰথম চৰ্ত মতে কি দিছে চোৱা এডাল পেন্সিল x টকা ধৰিছিলো কেডাল পেন্সিল কিনিছে 5 ডাল তাৰমানে দাম কিমান হ'ব এডালৰ দাম x হলে 5 ডালৰ দাম 5x হৈছে সাতটা পেন এটাৰ দাম y সাতটাৰ দাম 7y দুইটা লগ লগাই মুঠতে খৰচ কিমান 50 টকা গতিকে আমি ফাৰ্স্ট ইকুৱেশ্যনটো পাম 5x plus 7y equal to 50 হৈছে ইয়াৰ পৰা মই কি কৰো কি কৰিম আমি y to in terms of x উলিয়াই লওঁ 50 minus 5x তাৰ মানে মই y কিমান পাম 50 minus 5x divided by কিমান হ'ল 7 হ'ল এটো নাম্বাৰ 1 দিলো দ্বিতীয় শৰ্ত মতে সো সেকেন্ড কন্ডিশনটো কি দিছে সাতডাল পেন্সিল আৰু পাঁচটা পেনৰ দাম একেলগে 46 rupees সাতডাল পেন্সিল পেন্সিল হল x সাতডাল পেন্সিল প্লাস পাঁচটা পেন কিমান 46 ইয়াকো কইলো y to 46 minus 7x তাৰ মানে y কিমান হ'ব 46 minus 7x divided by 5 এটো কে নম্বৰ দিম মই কোৱেশ্চন নম্বৰ 2 এতিয়া আমি 1 আৰু 2 কাৰণে কি কৰিম বেলেগ বেলেগ ভ্যালু পুট কৰিম यहाँ আমি পুট কৰো ইয়াত আমি বহুৱাম প্ৰথমতে 1 ৰ কাৰণে 1 ৰ বাবে x y দুটা ভ্যালু লম আমি ইয়াতে কৰো 2 ৰ বাবে কোৱেশ্চন কিটা চাও এতিয়া 1 ৰ বাবে 1 to 50 minus 5x by 7 এতিয়া আমি যদি 0 বহালে তো ফ্ৰেকশনত আহিব ন ইয়াত যদি মই 0 দিও x to 3 যদি বহুৱা মই x = যদি মই 3 লও ওপৰত কিমান আহিব 50 minus 15 তাৰ মানে কিমান 35 আৰু তলত কিমান 7 তাৰ মানে কিমান আহিব 5 আহিব তাৰ মানে x যদি মই 3 লও y কিমান পাম মই 5 পাম প্ৰথমটো x তো যদি মই 3 লও y কিমান পাম মই 5 পাম হৈছে পিছৰটো চাও এটা বহুৱালো আমি আৰু এটা বিন্দু বহুৱাম আৰু এটা বহুৱা x তো যদি মই x তো 10 লও x তো যদি মই 10 লও এই টার্মটো কি হৈ যাব 50 মাইনাস এটো কি হৈ যাব 50 হৈ যাব না জানা যাবনে 50 মাইনাস 50 তাৰ মানে 0 0 by 7 তাৰ মানে কি আহিব y টো কি আহি যাব তাৰ মানে যেতিয়া মই x 10 লও y কিমান আহিব 0 আহিব x যদি মই 10 লও y কিমান আহিব 0 আহিব এতিয়া 2 নম্বৰটো কাৰণে চাম আমি দুইটোৰ কাৰণে চোৱা y = 46 minus 3x তা 0 বহালে ফ্ৰেকশনত আহে ন আমি ইয়াতে কিমান পাইছিলো 3 যদি বহুৱাও x তো যদি মই 3 লও ইকুৱেশ্যন নম্বৰ 2 46 মাইনাস ওপৰত আহিব 46 মাইনাস মানে তোমাৰ লবটো 21 তাৰ মানে 25 divided by 5 তাৰ মানে কিমান পাম মই ইয়াত 5 পাম x 3 ললে y কিমান পাম 5 পাম x 3 ললে y পাম 5 হৈছে পিছৰটো চোৱা হল পিছৰটো আৰু এটা বহুৱাব লাগিব দুটা বিন্দু বহু আমি x তো যদি মই ল তোমাৰ 7 × 56 x তো যদি মই 8 বহুৱাও ইয়াত কিমান আহিব 46 minus 7 × 56 divided by 5 মানে আহিব -10/5 তাৰ মানে -2 তাৰ মানে x তো 8 ললে সেকেন্ড ইকুৱেশ্যনটোৰ কাৰণে x তো 8 ললে y কিমান আহিব -2 x to 8 ললে y কিমান আহিব -2 এনে আমি মুছি দিও বুজি পাইছা আমি দুটা বিন্দু ললো এতিয়া আমি প্লট কৰিম প্ৰথমটো পালো 3 5 10 0 3 5 এটো 3 ওপৰলে যোৱা 5 এটো 3 ওপৰলে যোৱা 5 3 5 হৈছে না 3 5 নেক্সট তো
10 0 x স্থানাংক 10 y টো 0 গতিকে আমাৰ x অক্ষৰ ওপৰতে থাকিব এটো বিন্দু হয় না এটো কিমান আহিব 10 0 হ'ব তাৰ পিছত চোৱা এতিয়া আমি এটো কি কৰিম জয়েন কৰিম এই দুটা বিন্দু হল নেক্সট চোৱা পিছৰ চোৱা কি বহিম বহুম এই 2 নম্বৰটো 3 5 এটা আছে 3 5 3 5 মানে এটো বিন্দু নহয় জানো এটো 3 5 নেক্সট তো 8 - 2 এটো 8 - 2 তললে যোৱা x স্থানাংক হল 8 y টো হল -2 তাৰ মানে কোনটো আহিব আমাৰ এটো 8 - 2 হৈছে এটা একেটা বিন্দু আমি জয়েন কৰা হৈছে দুইটা বিন্দু ক'ত কাটিছে তোমাৰ 3 আৰু 5ত কাটিছে এটো বিন্দু কাটিছে 3 আৰু 5 তাৰ মানে দুইটা সমীকৰণৰ সমাধানটো কি 3 5 এতেকে 3 5 বিন্দুত দুইটা ৰেখাই কাটিছে তেকে x = কি হ'ব 3 আৰু y = কি হ'ব 5 x মানে কি এডাল পেন্সিলৰ দাম আৰু y টো হল কি এটা পেনৰ দাম এখিনি আমি লিখি দিব লাগিব এতেকে এডাল পেন্সিলৰ দাম আৰু এটা পেনৰ দাম হয় না কিটা সো x টো পেন্সিলৰ দাম আৰু y টো কিহৰ দাম পেনৰ দাম গতিকে আমি x পাইছিলো 3 হয় না নহয় x 3 y 5 গতিকে পেন্সিলৰ দাম 3 টকা আৰু পেনৰ দাম কিমান হ'ব 5 টকা ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চন কৰো আহা কোৱেশ্চন নাম্বাৰ 2 টো চোৱা কি দিছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেটা মনত পৰিছে নে আগৰ ক্লাছত বুজাইছো ৰিজাই তাৰ মানে তুলনা কৰি তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা তাক নিৰ্ণয় কৰা তাৰ মানে তোমাক যিকিটা কোৱেশ্চন আমাক ইয়াত দিয়া আছে সেইকিটাক আমি এই ৰেশিও কিটা উলিয়াই ৰেশিও কিটাৰ লগত আছিল নাই কি আছিল মনত আছে নাই a1/a2 ≠ b1/b2 হলে কি হ'ব অদ্বিতীয় সমাধান এটা বিন্দুত কাটিব a1/a2 = b1/b2 ≠ c1/c2 হলে কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ হিহঁতৰ সমাধান কি নাই তাৰ পিছত a1/2 = b1/b2 = c1/c2 হলে কি হ'ব ৰেখা দুডাল ইডালৰ ওপৰত সিডাল কি হ'ব মিলি যাব তাৰ মানে অসীম সংখ্যক সমাধান হ'ব আমি চেক কৰো হা প্ৰথমটো আমাক ইয়াত দিছে 5x - 4y + 8 = 0 5x - 4y + 8 = 0 হৈছে সেকেন্ড ইকুৱেশনটো 7x + 6y - 9 7x + 6y - 9 = 0 আগতে মই যেনেকৈ ক্লাছত আগৰ ক্লাছবিলাকত যেনেকৈ শিকাইছিলো এতিয়া আমি কি কৰিম ইয়াক আমি সাধাৰণ ৰূপটোৰ লগত কম্পেয়াৰ কৰি আমি তাৰ সহগবিলাকৰ x ৰ সহগ a1 b1 y হয়নে ধ্ৰুৱক ঠিক তেনেকৈ a2 সেকেন্ড ইকুৱেশনৰ কাৰণে b2 c2 হেকিটা উলিয়াই লম ইয়াত a1 হল এটো ইকুৱেশনৰ কাৰণে প্ৰথমটো কাৰণে a1 5 এটোৰ কাৰণে আকৌ b1 কিমান হ'ব 4 না -4
-4 কাৰণ আমাৰ সাধাৰণ ৰূপটোত কি আছিলে প্লাছত আছিলে c1 = কিমান আহিব 8 a2 = হ'ল তোমাৰ 7 b2 হ'ব তোমাৰ 6 c2 হ'ব -9 তো 9 নে হৈছে এতেকে a1 by a2 = কিমান পালা 5/7 কমা b1 by b2 -4/6 লঘিষ্ঠ আকাৰলৈ নিয়া কিমান আহিলে -2/3 এইটো আৰু এইটো সমান হৈছে জানো নাই তাৰমানে a1 by a2 not equal to b1 by b2 গতিকে আমি c1 লৈ যোৱাৰ আমাৰ দৰকাৰী নাই প্ৰথমটোতে আমাৰ ওলালে ইহঁতৰ অদ্বিতীয় সমাধান আছে তাৰমানে এটা বিন্দুত কটাকটি কৰে not equal to b1 by b2 এটা আমাৰ কোৱেশ্চনটো কেনেকৈ দিছে এটা বিন্দুত কাটিব বুলি হয় না নহয় এতেকে অদ্বিতীয় সমাধান আছে অৰ্থাৎ এটা বিন্দুত কাটিব ঠিক আছে নে বুজি পাইছা একদম ইজি হয় না নহয় নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 2 একেকিটা এটো কোৱেশ্চনে টুৰ আমাক কি চেক কৰিব লাগে ইকুৱেশনটো কি ইয়াত পেয়াৰ অফ ইকুৱেশনটো হ'ল তোমাৰ এটোৰ কাৰণে আকৌ আমি ৰেশিও কিটা উলিয়াম আহা 9x plus 3y plus 12 equal to 0 9x plus 3y plus 12 equal to 0 হৈছে সেকেন্ড to 18x plus 6y plus 24 18x plus 6y plus 24 equal to 0 হৈছে এতিয়া প্ৰথমটোৰ কাৰণে a1 কিমান 9 b1 কিমান 3 c1 কিমান 12 হৈছে a2 কিমান 18 b2 কিমান 6 c2 কিমান 24 এতিয়া উলিওৱা a1 by a2 তেকে 9/18 লঘিষ্ঠ আকাৰলৈ নিয়া 1/2 হল b1 by b2 3/6 আমাৰ এই দুটা সমান হয় প্ৰথম ৰেশিও দুটা গতিকে আমি c1 টো উলিয়াবই লাগিব c1 by c2 equal to c1 কিমান 12 24 12 কাটা আমাৰ আমি কি পালো ইয়াত চোৱা এটো তিনিটা ইকুৱেল হয় নে নহয় তাৰ মানে a1 by a2 equal to b1 by b2 equal to c1 by c2 তাৰ মানে ৰেখা দুডাল ইডালৰ ওপৰত সিডাল কি মিলি যাব তাৰ মানে ইহঁতৰ সমাধান কিমান থাকিব অসংখ্য ইয়াত a1 by a2 c1 by c2 এতেকে প্ৰশ্নটো আমাৰ কেনেকৈ আছিল চাও নে লগ লগা হ'ব হয় নে নহয় হৈছে এতেকে ৰেখা দুডাল কি হ'ব লগ লগা মিলি যোৱা এইবিলাক একে বুজায় হ'বনে নেক্সট কোৱেশ্চনটো চাও 2 3 একেটা কোৱেশ্চনে চেক কৰিব দিছে ইকুৱেশন কিটা বেলেগ 3 টো কি দিছে 6x minus 3y plus 10 আৰু equal to 0 আৰু 2x minus y plus 9 equal to 0 আহা কৰো লিখা প্ৰথম ইকুৱেশন কিটা লিখা 6x minus 3y plus 10 equal to 0 আৰু এইটো 2x minus y plus 9 equal to 0 2
2x minus y minus 9 equal to 0 plus 9 no to plus 9 equal to 0 হৈছে এতিয়া আকৌ প্ৰথম এটো ইকুৱেশনৰ কাৰণে a1 6 b1 কিমান হ'ব -3 c1 10 সেকেন্ড ইকুৱেশনৰ কাৰণে a2 2 b2 কিমান আহিব -1 আৰু c2 কিমান আহিব 9 এতেকে a1 by a2 equal to 6 by 2 3 পালা b1 by b2 equal to b1 কিমান -3 -1 এটো কটাকটি গল কি থাকিলা 3 এটোটা সমান গতিকে c1 by c2 টো আমি উলিয়াবই লাগিব c1 কিমান 10 9 ইয়াত চোৱা এটো সমান খালি এটো সমান নহয় তাৰ মানে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব তাকে a1 by a2 equal to b1 by b2 not equal to কি c1 by c2 এটা প্ৰশ্নটো আমাক কি দিছিল চাও নে কি হ'ব সমান্তৰাল হ'ব ইয়াত হয় না নহয় তাকে ৰেখা দুডাল সমান্তৰাল হৈছে ক্লিয়াৰ হৈছে গোটেখিনি আমি অনুপাত তোমাৰ গ্ৰাফিক্যালিও শিকিলো সলিউশন উলিয়াবলে কেনেকুৱা ধৰণৰ সমাধান থাকিব উলিয়াবলে শিকিলো আৰু যিকিটা আমি ৰেশিও কিটা পঢ়িছিলো হেতু শিকিলো হবনে ঠিকে আছে তেনেহলে আজি ইমানতে সামৰো নেক্সট ক্লাছত আকৌ লগ পাম আৰু এটা নতুন বস্তু শিকিম 3.2 আমি বাকিখিনি অংক তেতিয়া কৰিম হ'ব তেতিয়ালৈ ভালকে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা পঢ়িবা ধন্যবাদ